পৃথিৱীত 7খন মহাদেশ আছে, তাৰ ভিতৰত বৃহত্তম মহাদেশখন হ'ল এছিয়া মহাদেশ। ভাৰতবৰ্ষ হ'ল এছিয়া মহাদেশৰ অন্তৰ্গত এখন দেশ। গতিকে ইয়াত প্ৰথম কুৱেশ্যনটো আহিব, পৃথিৱীৰ সৰ্ববৃহৎ মহাদেশখনৰ নাম কি? এছিয়া মহাদেশ। ইয়াৰ মাটিকালি কিমান? ইয়াৰ মাটিকালি হ'ল 44.6 নিযুত বৰ্গ কিলোমিটাৰ। অৰ্থাৎ ই পৃথিৱীৰ স্থলভাগৰ পৰা 30% অংশ আৰু ই পৃথিৱীৰ সম্পূৰ্ণৰূপে উত্তৰ গোলাৰ্ধত অৱস্থিত। এই এছিয়া মহাদেশখন, ইয়াৰ অন্তৰ্গত বহুতো দ্বীপ আছে। এই দ্বীপসমূহ হ'ল আন্দামান নিকোবৰ, লাক্ষাদ্বীপ, শ্ৰীলংকা। এই তিনিখন দ্বীপ হ'ল ভাৰত মহাদেশৰ অন্তৰ্গত দ্বীপ। জাপান, জাভা, টাৱাইন, ফিলিপাইন, এই তিনিখন দ্বীপ হ'ল প্ৰশান্ত মহাসাগৰৰ অন্তৰ্গত দ্বীপ। এই এছিয়া মহাদেশখনৰ জনসংখ্যা 2014 চনৰ এক তথ্য মতে 430 কোটি বুলি গণনা কৰা হৈছে। আৰু পৃথিৱীৰ মুঠ দেশৰ সংখ্যা যিমান আছে তাৰে এছিয়া মহাদেশত 49খন দেশ আছে। এই এছিয়া মহাদেশৰ সৰ্ববৃহৎ দেশখন হ'ল ৰাছিয়া। আৰু ৰাছিয়াৰ কিন্তু দুখন মহাদেশত, এখন হ'ল ইউৰোপ, আনখন হ'ল এছিয়া। কিন্তু এছিয়া মহাদেশৰ সৰ্ববৃহত্তম দেশখন চীন। আৰু ইয়াত সৰ্বোচ্চ পৰ্বতখন হ'ল হিমালয় পৰ্বত। ইয়াৰ উচ্চতম শৃংগটোৰ নাম হ'ল এভাৰেষ্ট শৃংগ। আৰু এভাৰেষ্ট শৃংগৰ উচ্চতা হ'ল 8,848 মিটাৰ। পৃথিৱীৰ দ্বিতীয় উচ্চতম শৃংগটোৰ নাম হ'ল গট-ৱেইনষ্টেইন বা K2 বুলি কোৱা হয়। ইয়াৰ উচ্চতা হ'ল 8,611 মিটাৰ। আৰু ইয়াত থকা উচ্চতম মালভূমিটোৰ নাম হ'ল পামিৰ মালভূমি। আৰু ইয়াত এছিয়া মহাদেশত থকা বৃহত্তম দ্বীপটোৰ নাম হ'ল সুন্দৰবন, অৰ্থাৎ সুন্দৰবন পশ্চিমবংগত অৱস্থিত। এছিয়া মহাদেশত কিছু নদী আছে। দক্ষিণ মধ্য অংশৰ নদী হ'ল সিন্ধু নদী, গংগা আৰু ব্ৰহ্মপুত্ৰ নদী। আৰু উত্তৰ অংশত থকা নদী হ'ল ওভি, লেনা, ইয়ানেচি। এইবোৰ হ'ল দক্ষিণ মধ্য অংশত আৰু উত্তৰ অংশত। পূব অংশত থকা নদীবোৰ হ'ল আমুৰ, হুৱাংহো, চিকিয়াং। আৰু দক্ষিণ পূব অংশত আছে নৰ্মদা, তাপ্তি, মহানদী, গোদাবৰী, কাবেৰী, কৃষ্ণা আদি। এইবোৰ হ'ল দক্ষিণ পূব অংশত থকা নদী। এছিয়া মহাদেশৰ হ্ৰদ হ'ল, উল্লেখযোগ্য হ্ৰদ হ'ল বৈকাল হ্ৰদ, চিল্কা হ্ৰদ, ডাল হ্ৰদ, পুলিকট হ্ৰদ আৰু লোকটক হ্ৰদ। আৰু এই লোকটক হ্ৰদটো উত্তৰ পূৰ্বাঞ্চলৰ মণিপুৰ ৰাজ্যতেই অৱস্থিত। আৰু এছিয়া মহাদেশত থকা মৰুভূমিবোৰ হ'ল থৰ মৰুভূমি, গোবি মৰুভূমি, আৰহভ মৰুভূমি। আৰু বৃহত্তম মৰুভূমিটো, এছিয়া মহাদেশৰ বৃহত্তম মৰুভূমিটো হ'ল গোবি মৰুভূমি। আৰু পৃথিৱীৰ বৃহত্তম মৰুভূমিটোৰ নাম হ'ল চাহাৰা মৰুভূমি। আৰু এছিয়া মহাদেশত থকা বৃহত্তম নদীটোৰ নাম হ'ল য়াংজি নদী। আৰু বৃহত্তম চহৰটোৰ নাম হ'ল টকিঅ' চহৰ।